নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মা। নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 4 মাৰ্চ 2019 চন আৰু অসমীয়া 19 ফাগুন 1940 শক। সোমবাৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি। আবেলি 4:30 বজাৰ পাছত কৃষ্ণপক্ষ চতুৰ্দশী তিথি। আজি মহাশিৱৰাত্ৰি আৰম্ভ। ইয়াৰ লগতে আপোনালোকক মহাশিৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন কৰিলোঁ। শ্ৰৱণা নক্ষত্ৰ দুপৰীয়া 12:30 বজাৰ পাছত ধনিষ্ঠা নক্ষত্ৰ হ'ব। পৰিক যোগ আবেলি 2:02 পাছত শিৱ যোগ। বনিজকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি আৰু অগ্নিযোগ। দুপৰীয়া 12:30 বজাৰ পাছত মকৰ ৰাশি আৰু দেৱাৰীগণ হ'ব। ৰাতি 1:50 পাছত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ হ'ব। আজি আদ্যাৰিটো হ'লে শুভগা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। যাত্ৰাত পশ্চিম দিশৰ বাহিৰে আবেলি 4:30 বজালৈকে শুভ। সফলতা লাভ। আজি খাদ্যত বেঙেনা আৰু মাটিমাহ নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। বাঞ্ছিত ধন সম্পদ লাভৰ যোগ আছে। আজি আপুনি কোনো পৰিৱেশত প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পৰা বিৰত থাকক। ই আপোনাক মানসিকভাৱে অনিষ্ট কৰাৰ সম্ভাৱনা আছে। পুণ্যকৰ্ম। বিদ্যাৰ্থীৰ গতানুগতিক, মনোবাঞ্ছা সিদ্ধি, বুদ্ধি আৰু ধন হানি। কৰ্মপ্ৰাৰ্থীৰ শুভ সংযোগ লাভ, অৰ্থ আৰু আনন্দ বৃদ্ধি, কিন্তু অধিক অৰ্থক্ষয়ৰ যোগো বিদ্যমান। ভ্ৰমণ স্থগিত। প্ৰেমত আনন্দ অব্যাহত থাকিব। নতুন আঁচনি গ্ৰহণৰ যোগ, স্বাস্থ্য চিন্তা। পাৰিবাৰিক পৰিৱেশ অনুকূলে থাকিব। পুণ্যকৰ্মত ব্যস্ততা আৰু ব্যাধিক্য যোগ, সন্তানৰ কৃতিত্বত গৌৰৱ। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা ধন লাভত আনন্দ, সম্পদ লাভৰ যোগ আছে। যিকোনো অশুভ শক্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। কৰ্মচাৰীৰ স্বাস্থ্যত সামান্য দুৰ্বলতা থাকিব। কৰ্ম পৰিৱৰ্তন, ব্যস্ততা আৰু সন্মান লাভ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 4 সংখ্যা অশুভ। বৃষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য আজি ভাল থাকিব। অশুভ সংবাদ লাভ, চিন্তা বৃদ্ধি, ব্যাধিক্য যোগ, শুভ কৰ্মত যোগদান। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত অবাবত ব্যস্ততা, অৰ্থ লাভ, স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্য চিন্তা, নানা কাৰণত ভয় আৰু শংকা বৃদ্ধি। কৰ্মব্যস্ততা। প্ৰেমৰ পৰিৱেশ প্ৰতিকূল থাকিব। কোনো কাৰণত ৰাজভয় বৃদ্ধি, বিবাদত ক্ষতিৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ অনুন্নত, কিন্তু কোনো ক্ষেত্ৰত আত্মীয়ৰ সহযোগত উপকৃত হ'ব। অৰ্থ লাভ আৰু শুভ কৰ্ম। ব্যৱসায়ত উপাৰ্জনৰ সামান্য উন্নতি দেখা পোৱা যায়। বাঞ্ছিত দ্ৰব্য লাভ, পৰিশ্ৰম বৃদ্ধি, পুণ্যকৰ্মত অৰ্থ ব্যয়। কৰ্মচাৰীৰ অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ। স্বাস্থ্যৰ বাবে ধন ক্ষয়, মধ্যম দিন। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 8 সংখ্যা অশুভ। মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত আজি পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। অস্ত্ৰ আদিৰ আঘাতৰ পৰাও সাৱধানতা অৱলম্বন কৰক। ধৰ্মীয় কৰ্মত ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ শুভ দিন, বিভিন্ন পৰিৱেশত সফলতা আৰু যোগ্যতা বিকাশ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। নতুন সংযোগত আশা বৃদ্ধি, সামাজিক কৰ্মত ব্যস্ততা। প্ৰেমত দুখ আৰু দুশ্চিন্তা, বাঞ্ছিত শুভ দিন এটাৰ বাবে সামান্য অপেক্ষা কৰক। অৰ্থ লাভ, ৰাজপূজা। পাৰিবাৰিকত সুখ বৃদ্ধি, পুণ্যকৰ্মত ব্যস্ততা, অৰ্থ ব্যয় আৰু সৌভাগ্য লাভ। স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তি, নতুন শুভ সংযোগত আশা বৃদ্ধি, কিন্তু চোৰ আৰু জুইৰ পৰা সাৱধানতা অৱলম্বন কৰক। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন, সামাজিক কৰ্মত ব্যস্ততা, বাঞ্ছিত সম্পদ লাভৰ যোগ। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 8 সংখ্যা অশুভ।
কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত আজি অস্ত্ৰ আৰু জুইৰ সামান্য আঘাতৰ আশংকা দেখা যায়। যান বাহন আদি বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে। শুভ কৰ্ম। বিদ্যাৰ্থীৰ বিদ্যাহানি, নানা কাৰণত ধন ক্ষয়, স্বাস্থ্যহানি আদি অশুভ ফল লাভ। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, বিভিন্ন পৰিৱেশত আনন্দ লাভ, মনোবাঞ্ছা সিদ্ধি। প্ৰেমত আনন্দ অব্যাহত থাকিব। শুভ কৰ্মত অংশগ্ৰহণ, নতুন শুভ সংযোগ লাভৰ যোগ আছে। সুসিদ্ধান্ত গ্ৰহণ, স্বাস্থ্যহানি। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব। গৃহত শুভ কৰ্ম। ব্যয়াধিক্য যোগ। ব্যৱসায়ত উপাৰ্জন আৰু লাভ বৃদ্ধি, অধিক পৰিশ্ৰম, স্বাস্থ্যভাৱ দুৰ্বল। কৰ্মচাৰীৰ গতানুগতিক, অতিৰিক্ত কৰ্মত ব্যস্ততা। আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 1 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্ক থকা উচিত। জীৱ জন্তুৰ দ্বাৰা আঘাত প্ৰাপ্তিৰ সম্ভাৱনাও দেখা যায়। ধন আৰু সৌভাগ্য লাভৰ যোগ, কিন্তু কোনো সংবাদ লাভত দুখ প্ৰাপ্তিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ পৰিৱেশ প্ৰতিকূল, বিদ্যাহানি, অবাবত অৰ্থহানি, স্বাস্থ্যহানি আদি অশুভ ফল লাভৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগত আনন্দ থাকিব, যদিও কৰ্মপ্ৰাপ্তিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত দুখ আৰু দুশ্চিন্তা, পুণ্যকৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা। পাৰিবাৰিকত কমোন্নতি থাকিব যদিও নানা কাৰণত অধিক অৰ্থ ব্যয়। শুভ কৰ্ম। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। নতুন শুভ সংযোগ আৰু আঁচনি গ্ৰহণৰ যোগ, পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰী অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ, সামাজিক কৰ্মত ব্যস্ততা। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 6 সংখ্যা অশুভ। কন্যা ৰাশিজাত ব্যক্তিয়ে শাৰীৰিক তথা মানসিক আঘাতপ্ৰাপ্তিৰ পৰা আজি সতৰ্কতা লোৱা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ উৎসৱত যোগদান, বিদ্যাহানি, অৰ্থলাভ হলেও ব্যয়াধিক্যত চিন্তা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, শুভ সংযোগ লাভ, বিভিন্ন পৰিৱেশত অৰ্থৰ নাটনি অনুভৱ। সামাজিক কৰ্মত অংশগ্ৰহণৰ যোগ। প্ৰেমৰ উন্নতিত সামান্য স্থবিৰতা, যোগাযোগত শুভ ফল পাব। পাৰিবাৰিক পৰিৱেশত সুখ, বাঞ্ছিত দ্ৰব্য লাভ, ধন আৰু ধৰ্ম লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হলেও নানা কাৰণত ব্যয় বৃদ্ধি, পৰিৱেশত পৰিশ্ৰম থাকিব। কৰ্মচাৰী নানা কাৰণত অৰ্থৰ অভাৱৰ বাবে দুখ প্ৰাপ্তি, অধিক খৰচ। আজি শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 3 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত যিকোনো আঘাত প্ৰাপ্তিৰ আশংকা দেখা যায়। ধন, ধৰ্ম আৰু বাঞ্ছিত সম্পদ লাভৰ যোগ আছে। নানা প্ৰাপ্তিত আনন্দ বৃদ্ধি। বিদ্যাৰ্থীৰ গতানুগতিক, বিশেষ শুভ ফলৰ যোগ দেখা নাযায়। স্বাস্থ্যত দুৰ্বলতা থাকিব। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, কৰ্ম বৃদ্ধি, শুভ সংবাদ আৰু অৰ্থপ্ৰাপ্তিত আনন্দ থাকিব। প্ৰেমত কমোন্নতি থাকিব। যিকোনো পৰিৱেশত প্ৰিয় বন্ধুৰ সহযোগিতা পাব। শুভ দিন। পাৰিবাৰিকত আনন্দ বৃদ্ধি হলেও কোনো কাৰণত ভাতৃস্থানীয় ব্যক্তিৰ লগত মনোমালিন্যৰ সম্ভাৱনা আছে। ধৰ্ম আৰু সৌভাগ্য লাভৰ যোগ। ব্যৱসায়ত কমোন্নতি অব্যাহত থাকিব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি। উৎসৱত যোগদানত আনন্দও থাকিব। কৰ্মচাৰীৰ শুভ দিন, অতিৰিক্ত কৰ্ম আৰু সন্মান লাভৰ যোগ আছে। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 7 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। বহুদিনীয়া মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। ৰাতিৰ ভাগত অস্ত্ৰ আৰু অগ্নিৰ পৰা সাৱধান হওক। বিদ্যাৰ্থীৰ বিদ্যাহানি, অৰ্থ আৰু স্বাস্থ্যহানি আদি নানা অশুভ দিন। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ অব্যাহত থাকিব। কৰ্ম বৃদ্ধি, কিন্তু উৎসৱত যোগদান কৰোঁতে যিকোনো পৰিৱেশত সাৱধানতা অৱলম্বন কৰক। শত্ৰু বৃদ্ধিৰ যোগ আছে। প্ৰেমৰ পৰিৱেশত কমোন্নতি অব্যাহত থাকিব। যিকোনো ক্ষেত্ৰত প্ৰিয় বন্ধুৰ সংগ আৰু সহযোগিতাত আনন্দ থাকিব। দুষ্ট বন্ধুৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, বাঞ্ছিত দ্ৰব্য লাভ, পুণ্যকৰ্মত অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, নানা উৎসৰ পৰা ধন লাভ। অকস্মাৎ বুদ্ধি আৰু সৌভাগ্যহানিৰ পৰা সাৱধান হওক। কৰ্মচাৰীৰ উন্নত দিন,
বাঞ্ছা পূৰণত আনন্দ বৃদ্ধি, সন্মান লাভ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 8 সংখ্যা অশুভ। ধনুৰাশিৰ ব্যক্তিয়ে আজি জীৱ-জন্তুৰ বা যিকোনো ধৰণে পাব পৰা আঘাতৰ পৰা সতৰ্ক থকা উচিত। অশুভ সংবাদত চিন্তা বৃদ্ধি, বাঞ্ছা সিদ্ধি আৰু ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ উন্নত দিন, শুভ কৰ্মত অংশগ্ৰহণ আৰু ব্যস্ততা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ অব্যাহত থাকিব, সন্মান আৰু যশস্যা লাভৰ যোগ আছে। প্ৰেমৰ পৰিৱেশত স্থবিৰতা, যোগাযোগহীন, অবাবত চিন্তা বৃদ্ধি। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব, যদিও বিভিন্ন কাৰণত ব্যয় অধিক দেখা যায়। শুভ কৰ্মত যোগদান আৰু পৰিশ্ৰম বৃদ্ধি। ব্যৱসায়ত নানা উপায়েৰে ধন লাভ, লটাৰীজাতীয় ব্যৱসায়তো উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। নতুন আঁচনিত অধিক লাভ প্ৰাপ্তিৰ আশা আছে। কৰ্মচাৰী সুখ বৃদ্ধি, ৰাজহুৱা কৰ্মত যশস্যা বৃদ্ধি, সন্মান আৰু নানা প্ৰাপ্তিত আনন্দ থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ ব্যক্তিয়ে অস্ত্ৰ আদিৰ সামান্য আঘাতৰ পৰা সতৰ্ক থকা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু ধন ক্ষয়, অৰ্থ লাভৰ যোগো দেখা পোৱা যায়। বিদ্যাৰ্থীৰ ক্ৰিয়া আদি বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা লাভৰ সম্ভাৱনা আছে, কিন্তু যিকোনো পৰিৱেশত দুষ্ট বন্ধুৰ পৰা আঁতৰি থকা উচিত। কৰ্মপ্ৰাৰ্থীৰ কৰ্মবৃদ্ধিৰ যোগ আছে, বিভিন্ন শুভ যোগাযোগ অটুট থাকিব। কোনো কাৰণত দুশ্চিন্তা বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়। মিশ্ৰ দিন, প্ৰেমত আনন্দ অব্যাহত থাকিব, মনোবাঞ্ছা সিদ্ধি, নতুন সংযোগ লাভ, দ্ৰব্য লাভ। পাৰিবাৰিকত সুখ থাকিব, বিভিন্ন কাৰণত ব্যয় বৃদ্ধি হ'লেও আনন্দও থাকিব, উৎসৱত যোগদান। ব্যৱসায়ত ক্ৰমোন্নতি দেখা পোৱা যায়, নতুন আঁচনিত সফলতা লাভ, ব্যস্ততা অধিক। কৰ্মচাৰীৰ অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ, শত্ৰুৰ চিনাক্তকৰণত আনন্দিত হ'ব, শুভ কৰ্মত ব্যস্ততা। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 3 সংখ্যা অশুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজি অস্ত্ৰ, জীৱ-জন্তু বা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অৰ্থ আৰু মূল্যৱান দ্ৰব্যহানিৰ পৰাও সতৰ্ক থাকক, কিন্তু সম্পদ লাভৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব, ধন আৰু নানা লাভ, স্বাস্থ্যৰ বাবেও ধন ব্যয়। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত সৌভাগ্য উদয়ৰ যোগ আছে। শুভ সংবাদত আশা বৃদ্ধি, বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত উন্নতি অব্যাহত থাকিব, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষা কৰিব লাগিব। শুভ কৰ্মত ব্যস্ততা। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব, বাঞ্ছিত দ্ৰব্য লাভত আনন্দ বৃদ্ধি, অৰ্থ আদি নানা প্ৰাপ্তি। ব্যৱসায়ত বিভিন্ন নতুন আঁচনি প্ৰাপ্ত হ'লেও অৰ্থৰ নাটনি অনুভৱ, উপাৰ্জনত স্থবিৰতা। কৰ্মচাৰীয়ে নানা কাৰণত মানসিক শান্তি বিঘ্নিত হোৱাৰ পৰা সাৱধান হোৱা উচিত। পৰিশ্ৰম বৃদ্ধিৰ যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। আজি মীন ৰাশিজাত জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু সন্ধ্যাৰ পিছত অস্ত্ৰ আৰু জুইৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। আজি যিকোনো পৰিৱেশত প্ৰতিশ্ৰুতিবদ্ধ হ'লে আপোনাৰ মানসিক শান্তি বিঘ্নিত হ'ব পাৰে। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ থাকিব, মনোবাঞ্ছা সিদ্ধি, ব্যাধিক্য যোগ। কৰ্মপ্ৰাৰ্থীৰ প্ৰতিকূল পৰিৱেশ, বিশেষ শুভফলৰ যোগ দেখা পোৱা নাযায়। শুভ দিন এটাৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, উৎসৱত যোগদানত আনন্দ, বন্ধু লাভ। কোনো কাৰণত হতাশা প্ৰাপ্তিৰ যোগো দেখা পোৱা যায়। পাৰিবাৰিকত সুখ আৰু আনন্দ, শুভ কৰ্মত ব্যস্ততা, আত্মীয়ৰ আগমনতো আনন্দ থাকিব। ব্যৱসায়ত স্থবিৰতা বিৰাজমান, উপাৰ্জন হ্ৰাস, লোকচানত চিন্তা, ব্যাধিক্য যোগ। কৰ্মচাৰী কৰ্ম আৰু অৰ্থহানি, সামাজিক কৰ্মত সন্মান বৃদ্ধি, কোনো দ্ৰব্য প্ৰাপ্তিৰ আশা ত্যাগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 5 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 1 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 4 পোৱা যায়। এতিয়া 1 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 5 সংখ্যাটো পোৱা যাব।
যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰিব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু এনেকুৱা সংখ্যা পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।